নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমি এই সিৰিজটিত শান্তনু কৌশিক বৰুৱাৰ আসাম ইয়াৰ বুকখনি এমসিকিউ ওয়াইজ ডিসকাশন কৰি আছো আৰু আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ পাৰ্টৰ বিষয়ে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে নাইবা আপোনালোকৰ কোনো বন্ধু বান্ধৱী নাইবা পৰিয়ালৰ সদস্যই যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে আৰু লগতে আপোনালোকে যদি ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আমি এতিয়া আলোচনা কৰোঁ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ আজি শেষৰটি পাৰ্ট য'ত আমি ত্ৰিপুৰাৰ বিষয়ে চাম আৰু নৰ্থ ইষ্টৰ বিষয়ে কিছু ইম্পৰ্টেণ্ট যিবোৰ সচৰাচৰ পৰীক্ষা দি থাকে তাৰ বিষয়ে MCQবোৰ চাম ঠিক আছে ইয়াৰ আগৰ কেইটা ভিডিঅ'ত চাবলৈ আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব তো প্ৰথম কুৱেশ্যনটি ৱেৰ ইজ ত্ৰিপুৰা লোকেটেড ত্ৰিপুৰা ক'ত আছে ক'ত অৱস্থিত সেইটো কথা সুধিছে আনচাৰটি হ'ব দ্য নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া অৰ্থাৎ উত্তৰ পূব ভাৰতত ত্ৰিপুৰা আছে ত্ৰিপুৰা উত্তৰ পূব ভাৰতৰ এখনি ৰাজ্য কুৱেশ্যন নম্বৰ 2 হোৱাট ইজ দ্য মেজৰিটি অফ ত্ৰিপুৰাছ লেণ্ড লাইক ত্ৰিপুৰাজ যোনবোৰ মাটি কালি ঠিক আছে মাটি মানে লেণ্ড এৰিয়া এইবোৰ কেনেকুৱা ধৰণৰ সুধিছে ইয়াৰ আনচাৰ হ'ব হিলি অৰ্থাৎ পাহাৰে ভৰপূৰ হৈ আছে ত্ৰিপুৰাখনি তাৰপিছত হোৱাট ইজ দ্য এৰিয়া অফ ত্ৰিপুৰা দ্য থাৰ্ড স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া ত্ৰিপুৰাখনি হৈছে মাটিকালিৰ ফালৰ পৰা থাৰ্ড স্মলেষ্ট ষ্টেট ঠিক আছে আৰু ইয়াৰ মাটিকালি কিমান ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ বি 10,492 স্কুৱাৰ কিলোমিটাৰ আৰু এইটো ত্ৰিপুৰা থাৰ্ড স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 4 হোৱাট পাৰ্চেণ্টেজ অফ ত্ৰিপুৰাছ লেণ্ড ইজ আণ্ডাৰ ফৰেষ্ট ত্ৰিপুৰাত কিমান শতাংশ অৰণ্য আগুৰি আছে এয়া হৈছে 54.5% অৰ্থাৎ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট তাৰপিছত হুইচ ক্ৰপ ইজ প্ৰিন্সিপাল ক্ৰপ অফ ত্ৰিপুৰা ত্ৰিপুৰাত প্ৰধান খেতি কি এয়া হৈছে ৰাইচ অৰ্থাৎ ধান খেতি কুৱেশ্যন নম্বৰ 6 ত্ৰিপুৰা ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ হুইচ প্ৰডাক্ট ইন ইণ্ডিয়া আফটাৰ কেৰেলা কেৰেলাৰ পাছতে ত্ৰিপুৰাখনি কোনটো বস্তুৰ কাৰণে লাৰ্জেষ্ট প্ৰডিউচাৰ বুলি সুধিছে ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ ফাৰ্ষ্ট লাৰ্জেষ্ট হৈ গ'ল কেৰেলা ছেকেণ্ড লাৰ্জেষ্ট হৈছে ত্ৰিপুৰা কিন্তু কোনটো বস্তু প্ৰডিউচাৰৰ ক্ষেত্ৰত সুধিছে তাৰ উত্তৰ হ'ব ৰাবাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত ৰবৰ খেতিৰ ক্ষেত্ৰত ত্ৰিপুৰা ইণ্ডিয়াৰ ভিতৰত 2 নম্বৰত আৰু 1 নম্বৰত আছে কেৰেলা কুৱেশ্যন নম্বৰ 7 ৱেৰ ইজ দ্য 700 মেগাৱাট পাৱাৰ প্লাণ্ট ইন ত্ৰিপুৰা লোকেটেড ত্ৰিপুৰাত 700 মেগাৱাটৰ পাৱাৰ প্লেণ্ট ক'ত আছে বুলি সুধিছে ইয়াৰ উত্তৰ হ'ব পালাতানাত আছে 700 মেগাৱাটৰ পাৱাৰ প্লেণ্ট তাৰপিছত হৈছে হোৱাট ইজ দ্য এনুৱেল টি প্ৰডাকশ্যন অফ ত্ৰিপুৰাৰ বছৰেকীয়া যি চাহ খেতিৰ প্ৰডাকশ্যন হয় ইয়াৰ কিমান সুধিছে উত্তৰ হ'ব 54 লাখ কেজি ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেণ্টেজ অফ ত্ৰিপুৰাছ লেণ্ড ইজ আণ্ডাৰ ফৰেষ্ট এইটো ইতিমধ্যে আমি চাইছোঁ ইয়াৰ আনচাৰ হ'ব কিমান 54.5% এইটো ৰিপিট হৈ গ'ল কুৱেশ্যনটো নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট আৰ দ্য ইম্পৰ্টেণ্ট কেছ ক্ৰপছ অফ ত্ৰিপুৰাৰ মানে যি বাণিজ্যিক কমাৰ্চিয়েল ক্ৰপ বুলি কোৱা হয় কেছ ক্ৰপ যোনটো আমি মানে খাবলৈ কাৰণে ব্যৱহাৰ নকৰোঁ কেছ ক্ৰপ মানে কি যি বস্তু আমি যোনটো খেতি আমি কমাৰ্চিয়েল পাৰ্পজত অৰ্থাৎ বিক্ৰী ব্যৱসায় বাণিজ্যৰ বাবে আমি খেতি কৰোঁ সেইটোক কেছ ক্ৰপ বুলি কয় নাইবা কমাৰ্চিয়েল ক্ৰপ বুলি কয় এইটো কোনটো ইম্পৰ্টেণ্ট কেছ ক্ৰপ বুলি কৈছে এইটো হৈছে অপশ্যন নম্বৰ চি টি এণ্ড ৰাবাৰ হৈছে ইম্পৰ্টেণ্ট কেছ ক্ৰপ অফ ত্ৰিপুৰা নেক্সট কুৱেশ্যন ত্ৰিপুৰা হেজ ডিক্লেয়াৰ্ড এজ দ্য ছেকেণ্ড ৰাবাৰ কেপিটেল অফ ইণ্ডিয়া আফটাৰ হুইচ ষ্টেট এইটো পুনৰবাৰ ৰিপিট হৈছে যে ত্ৰিপুৰা ছেকেণ্ড নাম্বাৰ ৰাবাৰ কেপিটেল হয় ঠিক আছে ৰাবাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত ত্ৰিপুৰা 2 নম্বৰত কিন্তু 1 নম্বৰত কোন এয়া হৈছে কেৰালা ইণ্ডিয়াৰ ক্ষেত্ৰত কুৱেশ্যন নম্বৰ 12 ৱেৰ ইজ দ্য 700 মেগাৱাট পাৱাৰ প্লেণ্ট লোকেটেড ইন ত্ৰিপুৰা এইটো পুনৰবাৰ ৰিপিট হৈছে ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ চি পালাতানা তাৰপিছত সুধিছে হাউ মেনি ৰেজিষ্টাৰ্ড টি গাৰ্ডেন আৰ দেয়াৰ ইন ত্ৰিপুৰাত কিমানখনি ৰেজিষ্টাৰ্ড টি গাৰ্ডেন আছে ইয়াৰ আনচাৰ হ'ব 55 হোৱাট ইজ দ্য এনুৱেল টি প্ৰডাকশ্যন ইন ত্ৰিপুৰাৰ এনুৱেল টি প্ৰডাকশ্যন কিমান এইটো ৰিপিট হ'ল কুৱেশ্যন নম্বৰ 14ৰ আনচাৰ হ'ব 54 লাখ কেজি তাৰপিছত অন হুইচ ডেট ত্ৰিপুৰা ফৰ্মড এজ এ ষ্টেট কোনটো ডেটত ত্ৰিপুৰাখনি এখন ৰাজ্য হিচাপে গঠন হৈছিল
আনসাৰ হ'ব 1972 20 জানুৱাৰী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ কেপিটেল কি? ত্ৰিপুৰাৰ কেপিটেল হৈছে আগৰতলা। বাকী গুৱাহাটী ইণ্ডিয়া মানে ভাৰতৰ অসমৰ এখনি চিটি হয়। শ্বিলং হৈছে কাৰ কেপিটেল? মেঘালয়। তেনেকৈ আগৰতলা হৈছে ত্ৰিপুৰাৰ কেপিটেল। আৰু আইজল কেপিটেল কাৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া কি? ইতিমধ্যে আমি চাইছিলোঁ 12,490 স্কুৱাৰ কিলোমিটাৰ। তাৰপিছত, হোৱাট ইজ দ্য পপুলেশ্যন ডেঞ্চিটি অফ ত্ৰিপুৰা এজ পাৰ 2011 চেঞ্চাছ? 2011 চনৰ লোকপিয়লৰ মতে ত্ৰিপুৰাৰ পপুলেশ্যন ডেঞ্চিটি কিমান হয়? মানে 1 স্কুৱাৰ কিলোমিটাৰত কিমানজন পিপুলে মানে কিমানজন মানুহে বাস কৰে? এয়া হৈছে অপশ্যন নাম্বাৰ চি 550 পাৰ স্কুৱাৰ কিলোমিটাৰ। তাৰপিছত, হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ ত্ৰিপুৰা এজ পাৰ 2011 চেঞ্চাছ? 2011 চনৰ লোকপিয়লৰ মতে ত্ৰিপুৰাৰ লিটাৰেচি ৰেট কিমান আছিল? এয়া হৈছে 87.22%, অৰ্থাৎ অসমতকৈ বেছি। তাৰপিছত কুৱেশ্যন নম্বৰ 20, হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন ত্ৰিপুৰা? এইটো হৈছে 8খন। ঠিক আছে, এখন আছামীৰ বুকৰ মতে আপোনালোকে নিউ এডিশ্যনখন কিমান আছে চাই ল'ব। তাৰপিছত, হাউ মেনি মেম্বাৰ্ছ ডাজ ত্ৰিপুৰা হেভ ইন লোকসভা? লোকসভাত ত্ৰিপুৰাৰ মেম্বাৰ কিমান আছে? অৰ্থাৎ ত্ৰিপুৰাৰ লোকসভাত আসন কিমান আছে? 2খন আসন আছে। আৰু অসমৰ কিমানখন আছে? অসমৰ আছে লোকসভাত আসন 14খন। হাউ মেনি মেম্বাৰ্ছ ডাজ ত্ৰিপুৰা হেভ ইন ৰাজ্যসভা? ৰাজ্যসভাত ত্ৰিপুৰাৰ আসন কিমান আছে? সেইখন হৈছে এখন। ত্ৰিপুৰা এটা চিট আছে ৰাজ্যসভাত। আৰু অসমৰ কিমান আছে? অসমৰ আছে 7খন, সেইটো মনত থ'ব। তাৰপিছত, হোৱাট ইজ দ্য অফিচিয়েল এনিমেল অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ মানে অফিচিয়েল ষ্টেট এনিমেল কি হয় বুলি সুধিছে। ইয়াৰ উত্তৰ হ'ব ক্লাউডেড লেপাৰ্ড। ক্লাউডেড লেপাৰ্ড হৈছে ত্ৰিপুৰাৰ ষ্টেট এনিমেল। আৰু অসমৰ ষ্টেট এনিমেল কি? এশিঙীয়া গড়। তাৰপিছত, হুৱেৰ ইজ দ্য 500 মেগাৱাট থাৰ্মেল পাৱাৰ প্ৰজেক্ট লোকেটেড ইন ত্ৰিপুৰা? 500 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট ক'ত আছে বুলি সুধিছে। ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, মেলাঘৰ। মেলাঘৰত আছে 500 মেগাৱাটৰ এটা থাৰ্মেল পাৱাৰ প্লেণ্ট। তাৰপিছত হৈছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন বাই এৰিয়া? মানে গোটেই নৰ্থ ইষ্টখনত এৰিয়া ৱাইজত চবতকৈ ডাঙৰ ষ্টেটখন কোনখন সুধিছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, ষ্টাডি ল'ব। এইটো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে চবতকৈ ডাঙৰ ৰাজ্যখনি গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ভিতৰত। উত্তৰ পূব ভাৰতৰ গোটেই ৰাজ্যৰ ভিতৰত অৰুণাচল প্ৰদেশে আটাইতকৈ ডাঙৰ ৰাজ্য মাটিকালিৰ ক্ষেত্ৰৰ ফালৰ পৰা। তাৰপিছত, হুইচ ইজ দ্য বিগেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ? আকৌ সুধিছে যে আটাইতকৈ ডাঙৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন কোনখন? মানে উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন হৈছে দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী। ঠিক আছে, দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে আটাইতকৈ ডাঙৰ উত্তৰ পূবৰ মানে ৱাইল্ড লাইফ চেঞ্চুৰী অভয়াৰণ্য। তাৰপিছত, ৱেৰ ইজ দ্য বিগেষ্ট মনেষ্ট্ৰি ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন লোকেটেড? মানে নৰ্থ ইষ্টত চবতকৈ ডাঙৰ মনেষ্ট্ৰি কোনটো বুলি সুধিছে। সেইটো হ'ব টাৱাং। টাৱাঙত আছে চবতকৈ ডাঙৰ মনেষ্ট্ৰি নৰ্থ ইষ্টৰ ভিতৰত। তাৰপিছত, ৱেৰ ইজ দ্য বিগেষ্ট অ'পেন মাৰ্কেট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন? নৰ্থ ইষ্টাৰ্ণ মানে উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ খোলা মাৰ্কেটখন কোনখন? সেইখন হৈছে বাৰা বাজাৰ। মেঘালয়ত বহে বাৰা বাজাৰ, সেইখন হৈছে চবতকৈ বাৰা বাজাৰ মানে চবতকৈ ডাঙৰ বজাৰ এখন। ঠিক আছে, সেইখন নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ বজাৰ। তাৰপিছত, হুইচ ৰেলৱে ষ্টেচন ইজ বিগেষ্ট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন? আপোনালোকে সকলোৱে জানিব লাগে কোনটো হ'ব। ৰ'বা, গুৱাহাটী ৰেলৱে ষ্টেচন হৈছে উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন। তাৰপিছত, হুৱেৰ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন বাই এৰিয়া? মানে এৰিয়া ৱাইজ মাটিকালিৰ ক্ষেত্ৰৰ ফালৰ পৰা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কোনখন? সেইখন হৈছে আপাৰ দিবাং ভেলী। আৰু ক'ত আছে? অৰুণাচল প্ৰদেশৰ আপাৰ দিবাং ভেলী হৈছে আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট। আৰু গোটেই ভাৰতত যদি হয় তেতিয়াহ'লে কি হ'ব? কাটছখন আছে গুজৰাটত, যোনখন কাটছ ডিষ্ট্ৰিক্ট আছে সেইখন চবতকৈ ডাঙৰ। তাৰপিছত হৈছে, হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া? মানে নৰ্থ ইষ্ট ৰিজনটোত মানে উত্তৰ পূবত কিমানখন টোটেল ৰাজ্য আছে বুলি দিছে। উত্তৰ হ'ব 8খন। আমাৰ 7খন ভাই ভনী আছে। ঠিক আছে, তাৰপিছত ছিকিমখন লগাই 8খন ৰাজ্য আছে গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনটোত, অৰ্থাৎ উত্তৰ পূব ভাৰতৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 32,
Which is the biggest national park in Arunachal Pradesh? অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখন কোনখন? সেইখন হৈছে নামদফা নেশ্যনেল পাৰ্ক। ঠিক আছে, নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে? অৰুণাচল প্ৰদেশত আছে। এইটো কথা মানে জানি থ'ব। আৰু লগতে এখন দ্য বিগেষ্ট ইন বিগেষ্ট ইন অৰুণাচল প্ৰদেশ। তাৰপিছত which is the highest literate state in নৰ্থ ইষ্ট ইণ্ডিয়া? নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ মানে সাক্ষৰতাৰ হাৰ থকা লিটাৰেচি ৰেট থকা ষ্টেটখন কোনখন? কোনখন ৰাজ্যত আটাইতকৈ বেছি মানুহবোৰ লিখা পঢ়া শুনা থকা? সেইখন হৈছে মিজোৰাম। তাৰপিছত which is the smallest state in নৰ্থ ইষ্ট ইণ্ডিয়া by area? এৰিয়া ফালৰ পৰা মানে মাটিৰ ফালৰ পৰা মাটিকালিৰ ফালৰ পৰা নৰ্থ ইষ্টৰ ষ্টেটছৰ আটাইতকৈ সৰু ষ্টেট কোনখন? সৰু ৰাজ্য কোনখন? ইয়াৰ উত্তৰ হৈছে ছিকিম। ছিকিমখন আটাইতকৈ সৰু ৰাজ্য মানে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ভিতৰত। তাৰপিছত কুৱেশ্যন নম্বৰ 35, where is the tallest temple in নৰ্থ ইষ্ট ইণ্ডিয়া located? নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ ওখ টেম্পলটো কোনটো? সেইটো ক'ত আছে? সেইটো হৈছে অসম। আৰু কোনটো? শিৱদৌল হৈছে আটাইতকৈ ওখ টেম্পল, tallest temple in the north east. তাৰপিছত which is the longest river in north east India? সেইটো আমি সকলোৱে জানো আটাইতকৈ দীঘল নদীখন কোনখন? সেইখন হৈছে ব্ৰহ্মপুত্ৰ। তাৰপিছত what is the smallest national park in north east India? আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখন ঠিক আছে কোনখন? এইখন হৈছে কেবুল লামজাও নেশ্যনেল পাৰ্ক, যোনখন মণিপুৰত আছে। আৰু এখন অনলি ফ্লটিং নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। তাৰপিছত which is the largest river island in নৰ্থ ইষ্ট ইণ্ডিয়া? নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড কোনটো দিছে? সেইটো হ'ব মাজুলী। আৰু মাজুলীটো কেৱল নৰ্থ ইষ্টত নহয়, গোটেই ইণ্ডিয়াতো নহয়, গোটেই পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড। ঠিক আছে। তাৰপিছত হোৱাট ইজ দ্য হায়েষ্ট পিক ইন নৰ্থ ইষ্ট ইণ্ডিয়া? নৰ্থ ইষ্টৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? সেইটো হৈছে কাঞ্চনজংঘা। কাঞ্চনজংঘা ক'ত আছে? ছিকিমত আছে। তাৰপিছত which is the least densely populated state in নৰ্থ ইষ্ট ইণ্ডিয়া? নৰ্থ ইষ্ট ইণ্ডিয়াত আটাইতকৈ মানে কম জনবসতি থকা ৰাজ্য কোনখন? য'ত কম পপুলেশ্যন আছে, ডেঞ্চিটি আছে, সেইখন হ'ব অৰুণাচল প্ৰদেশ। কাৰণ অৰুণাচল প্ৰদেশৰ মানে মাটিকালি এৰিয়া ফালৰ পৰা আটাইতকৈ ডাঙৰ, কিন্তু যিহেতু গোটেইখিনি হিলি ৰিজন মেক্সিমাম, গতিকে তাত মানুহৰ সংখ্যা বহুত কম। তাৰপিছত কুৱেশ্যন নম্বৰ 41, what is the oldest refinery in north east India? The oldest refinery of north east India is ডিগবৈ ৰিফাইনেৰী। আৰু ডিগবৈ ৰিফাইনেৰীটো পিছৰ আটাইতকৈ oldest মানে প্ৰথম অইল ৰিফাইনেৰী। তাৰপিছত where is the longest roadway over a river located in north east India? নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰোপৱেটো কোনটো? মানে ৰছীদি যোনটো ৰোপৱে যায় সেইটো হৈছে নৰ্থ গুৱাহাটী, মানে উত্তৰ গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটীলৈকে হৈছে এইটো আটাইতকৈ লংগেষ্ট ৰোপৱে ইন নৰ্থ ইষ্ট। গতিকে আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী আৰু লগৰৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে। ঠিক আছে, আজিলৈ ইমানেই সামৰিছোঁ। ধন্যবাদ।